Hello dear students, মই সৃষ্টি স্যার আৰু তোমালোকে চাই আছা সৃষ্টি স্যারস ক্লাसेस। আজি মই ক্লাস 10 ৰ জেনারেল সায়েন্স যে নতুন ৰিভাইজ সিলেবাসখন যে দিছে তাৰে কিখিনি খালখলনি হৈছে, কিখিনি চেপ্টাৰ আমাক লাগিব, কোনখিনি নালাগে, কোনখিনি ইউনিট বাদ পৰিছে, কোনখিনি আমি চাব লাগিব মেট্ৰিক পৰীক্ষাৰ কাৰণে, সেইখিনি মই আজি তোমালোকক মানে বুজাই দিম। আগতে তোমালোকক জেনারেল ম্যাথছৰখিনি মই বুজাই দিছিলোঁ, তোমালোকে কৈছা যে তোমালোকক জেনারেল সায়েন্সৰখিনিও লাগে, অৰ্থাৎ বিজ্ঞানৰখিনিও লাগে। আজি মই এই ক্লাছটোত, এই ভিডিঅ' ক্লাছটোত তোমালোকক বিজ্ঞানৰখিনি মই লৈ আহিছোঁ আৰু পাৰ্টকৈ বুজাই দিম। তোমালোক কনফিউজ হ'ব নালাগে, তোমালোকে কি অকল চাই গৈ থাকিবা, বুজি গৈ থাকিবা, সিলেবাসখন এবাৰ বুজিব লাগিব। ইয়াৰ যদি তোমালোকৰ ভুলক্ৰমে যদি এটা ইউনিট বা এটা চেপ্টাৰ যদি তোমালোকৰ যদি ভুলতে বাদ পৰি যায়, তেতিয়াহ'লে কিন্তু তোমালোকৰ ৰিজাল্টৰ ক্ষেত্ৰত মানে প্ৰব্লেম হ'ব, তোমালোকৰ মাৰ্কছৰ ক্ষেত্ৰত প্ৰব্লেম হ'ব। এতিয়া মই লকডাউনৰ কাৰণে যেতিয়া তোমালোকে স্কুলত যাবই পৰা নাই, তেতিয়াহ'লে তোমালোকে এই ভিডিঅ' ক্লাছৰ জৰিয়তে অলপ বুজিব লাগিব। সিলেবাসখন এতিয়া কাক সুধিবা, তোমালোকে পাইছা, গোটেইবিলাকে PDF ফাইলটো পাইছা, পালেও হয়তো তোমালোকৰ বুজাত আখোৱা হ'ব পাৰে। সেইকাৰণে মই কি কৰিছোঁ, অসমীয়াটো লিখিছোঁ, তোমালোকৰ চেপ্টাৰবিলাকৰ নামবিলাক অসমীয়াত লিখিছোঁ আৰু ইফালে ইউনিটবিলাক দিছোঁ, আৰু কোনখিনিলৈকে লাগিব কোনখিনিলৈকে নালাগে সেইবিলাক মই আজি তোমালোকক তন্নকৈ বুজাই দিম। তোমালোকে সেইকাৰণে কি হ'ব লাগিব, মোৰ লগত জড়িত হ'ব লাগিব আৰু মোক কি কৰিব লাগিব, আজি এই ক্লাছটোত ফ'ল' কৰিব লাগিব তোমালোকে, ঠিক আছে। এই ক্লাছটো যদি তোমালোকে চাই লোৱা, 10-15 মিনিটৰ ক্লাছটো চালে তোমালোকৰ গোটেই সিলেবাসখিনি জেনাৰেল সায়েন্সৰ ক্লিয়াৰ হৈ যাব, ঠিক আছে। এতিয়া চাবা, ইয়াতে মই লিখি থৈছোঁ ক্লাছ 10 ৰিভাইজ সিলেবাস বুলি লিখি থৈছোঁ। এইটো হ'ল জেনাৰেল সায়েন্সৰ কাৰণে মই তোমালোকক বনাই দিছোঁ এইটো ক্লাছটো, আৰু ইয়াৰ ছাবজেক্ট কোডটো পৰীক্ষাত তোমালোকৰ থাকিব C3, এইটো হ'ল ছাবজেক্ট কোড। এতিয়া তোমালোকে চাব লাগিব যে কোনকেইটা চেপ্টাৰ লাগিব আৰু কোনকেইটা নালাগে। ইয়াতে কিন্তু চেপ্টাৰ গোটেইবিলাকে লাগিব, মাত্ৰ এটা চেপ্টাৰ সম্পূৰ্ণৰূপে নালাগে, সেইটো হ'ল 16 নম্বৰ চেপ্টাৰ, যিটো মই ইয়াতে লিখা নাই, সেইটো তোমালোকে চাব নালাগে। তাৰপিছত কোনটো চেপ্টাৰৰ কোনবিলাক ইউনিট লাগিব মই ইয়াতে লিখি থৈ দিছোঁ, এতিয়া মই তোমালোকক বুজাই দিম 1 নম্বৰ চেপ্টাৰটোত। আৰু ইয়াতে এটা কথা মই তোমালোকক ক'ব লাগিব, কোনটো চেপ্টাৰত কিমান মাৰ্কছ আহিব সেইখিনিও মই লিখি থৈছোঁ, সেইখিনিও মই তোমালোকক বুজাই দিম। তোমালোকে কি কৰিব লাগিব, এই ক্লাছটো অলপ মনোযোগেৰে চাব লাগিব। ইয়াতে যদি এটা ইউনিটো যদি তোমালোকে পৰীক্ষাত নালাগে বুলি বাদ দি দিয়া, সিলেবাসত আছে কিন্তু তোমালোকৰ ভুলক্ৰমে যদি তোমালোকে সেইটো বাদ দি দিয়া, তেতিয়াহ'লে কিন্তু তাৰ পৰা যদি কুৱেশ্যন আহিবই, তেতিয়াহ'লে কিন্তু তোমালোকৰ প্ৰব্লেম হ'ব, মাৰ্কছটো তোমালোকৰ কি হ'ব, তোমালোকে মাৰ্কছটো কেৰি কৰিব নোৱাৰিবা, এনচাৰ কৰিব নোৱাৰিবা, ঠিক আছে। এতিয়া তোমালোকে চোৱাচোন, ইয়াতে প্ৰথম চেপ্টাৰটোত কি আছে, কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যনছ আছে, ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। এই যে প্ৰথম চেপ্টাৰটোত মই তোমালোকক এটা বস্তু কৈছিলোঁ যে চেপ্টাৰটো যে 1 থাকে নহয়, চেপ্টাৰটো 1 নম্বৰ চেপ্টাৰৰ প্ৰত্যেকটা ইউনিট 1.1, 1.2, 1.3 এনেকৈ আৰম্ভ হয়। 2 নম্বৰ চেপ্টাৰটোত কেনেকৈ আৰম্ভ হয়, 2.1, 2.2 চেপ্টাৰ ৱাইজ তাৰ মানে ইউনিটটো আৰম্ভ হৈ যায়। এইটো এতিয়া যদি তোমালোকক মই 7 নম্বৰ চেপ্টাৰটো কওঁ, তেতিয়াহ'লে ইয়াৰ প্ৰথম ইউনিটটো থাকিব কেনেকুৱা 7.1, 7.2, বা 9 নম্বৰ চেপ্টাৰটো 9.1 এনেকৈ আৰম্ভ হ'ব। ইয়াতে মই লিখি থৈছোঁ ধুনীয়াকৈ। এতিয়া তোমালোকে চাব লাগিব ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, এই যে প্ৰথম চেপ্টাৰটো আছে, ইয়াতে তোমালোকে চাব লাগিব কোনখিনিলৈকে চাব লাগিব, তোমালোকে চাব লাগিব ইউনিট 1.2.5 এইখিনিলৈকে তোমালোকক লাগিব। তোমালোকে কিতাপখন অলপ খুলি চাবা, বিজ্ঞানৰ কিতাপখন, তাতে কি আছে, এই যে আছে 1.2.5 ইউনিটটোত জাৰণ আৰু বিজাৰণ এইখিনিলৈকে লাগিব। জাৰণ আৰু বিজাৰণটো তোমালোকে চাব লাগিব, আৰু ইয়াৰ পিছৰখিনি চেপ্টাৰ 1ত ইয়াৰ পিছৰখিনি তোমালোকক নালাগে, ঠিক আছে। তাৰপিছত 2 নম্বৰ চেপ্টাৰটো চাবাচোন, এচিড বেচিছ এণ্ড সল্ট আছে, এচিড ক্ষাৰক আৰু লৱণ, এইটো 2 নম্বৰ চেপ্টাৰ। ইয়াতে 2.3.1লৈকে লাগিব, তাৰমানে কোনখিনি লাগিব তোমালোকে হেডলাইনটো চাবা, তাতে হেডলাইনটো দিয়া আছে, কোনটো দিয়া আছে, দৈনন্দিন জীৱনত pHৰ গুৰুত্ব, এইখিনিলৈকে তাৰমানে তোমালোকৰ লাগিব, ইয়াৰ পিছফালৰখিনি তোমালোকক নালাগে। তাৰপিছত 3 নম্বৰ চেপ্টাৰটো চাবাচোন, মেটেলছ এণ্ড নন মেটেলছ আছে, ধাতু আৰু অধাতু। ধাতু আৰু অধাতু যিহেতু 3 নম্বৰ চেপ্টাৰ, 3 নম্বৰ চেপ্টাৰ হ'লে ইয়াত 3ৰ পৰা আৰম্ভ হৈছে, ইয়াতে লাগিব কি 3.4.5লৈকে লাগিব। ইয়াতে হেডলাইনটো তোমালোকে চাই ল'বা, কিতাপখন খুলি পেলাই চাবা, 3 নম্বৰ চেপ্টাৰটোত উচ্চ সক্ৰিয়তাৰ ধাতু নিষ্কাশন এইখিনিলৈকে তোমালোকক লাগিব, ইয়াৰ পিছৰখিনি তোমালোকক নালাগে। তোমালোকে নিশ্চয় বুজি পাইছা। 4 নম্বৰ চেপ্টাৰটোত চাবাচোন, কাৰ্বন আৰু তাৰ যৌগ, এই 4 নম্বৰ চেপ্টাৰটোত লাগিব তোমালোকৰ ইউনিট কিমানলৈকে লাগিব, 4.3.4লৈকে লাগিব। তাতে আছে কি প্ৰতিস্থাপন বিক্ৰিয়া, প্ৰতিস্থাপন বিক্ৰিয়াটোলৈকে লাগিব, পিছৰ যিবিলাক বিক্ৰিয়া আছে বা পিছৰ যিবিলাক ইউনিট আছে সেইবিলাক তোমালোকে বাদ দিব লাগিব, ঠিক আছে।
তাৰপিছত তোমালোকৰ আৰু চেপ্টাৰটো আছে এই 5 নম্বৰ চেপ্টাৰ আৰু 6 নম্বৰ চেপ্টাৰ 5 নম্বৰ চেপ্টাৰটোত আছে মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন গোটেই চেপ্টাৰটো লাগিব ইয়াতে এটা ইউনিটো তাৰ মানে কি হোৱা নাই বাদ দিয়া যোৱা নাই তাৰপিছত জীৱন প্ৰক্ৰিয়া আছে জীৱন প্ৰক্ৰিয়া তোমালোক গোটেইখিনি লাগিব তাৰ মানে এই দুটা চেপ্টাৰত তাৰ মানে কি তোমালোক সম্পূৰ্ণ চাব লাগিব ঠিক আছে তোমালোক নিশ্চয় বুজি পাইছা এই তোমালোকৰ 5 নম্বৰ আৰু 6 নম্বৰ চেপ্টাৰটো তোমালোকে সম্পূৰ্ণ চাব লাগিব ঠিক আছে এতিয়া তোমালোকে আকৌ 7 নম্বৰ চেপ্টাৰটোত কি আছে কাৰ্বন এণ্ড কোঅৰ্ডিনেশ্যন নিয়ন্ত্ৰণ আৰু সমন্বয় 7 নম্বৰ চেপ্টাৰ এইটো 7 নম্বৰ চেপ্টাৰটো তোমালোকৰ ইউনিট লাগিব 7.2.1 লৈকে তোমালোকক লাগিব ইয়াতে হেডলাইনটো কি আছে তোমালোকে চাবা এই ইউনিটটোৰ ওপৰত লিখা আছে যে উদ্দীপনাৰ প্ৰতি শীঘ্ৰে সঁহাৰি ইখিনিলৈকে তোমালোকে চাব লাগিব 7 নম্বৰ যে চেপ্টাৰটো আছে ইয়ালৈকে চাব লাগিব উদ্দীপনাৰ প্ৰতি শীঘ্ৰে সঁহাৰি তাৰ পিছৰ ইউনিটটো তোমালোকক নালাগে 7.2.2 সেইখিনি তোমালোকক নালাগে পিছফালে যদি আছে কিবা এইবিলাকো তোমালোকক নালাগে তোমালোকে চাব নালাগে বেছি যদি চোৱা তোমালোকে কনফিউজ হৈ যাবা সেইকাৰণে লাগাখিনি মই দিছোঁ তোমালোকক নালাগাখিনি তোমালোকে চাব নালাগে ঠিক আছে তাৰপিছত আছে 8 নম্বৰ চেপ্টাৰটো তোমালোকে চোৱাচোন জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে ঠিক আছে ধুনীয়া চেপ্টাৰ এইটো ইয়াতে তাৰ মানে কি তোমালোকৰ ইউনিট হৈছে আমাৰ এই চেপ্টাৰটো হৈছে 8 নম্বৰ আৰু সেইকাৰণে আমাৰ ক'ৰ পৰা আৰম্ভ হৈছে 8 ৰ পৰা আৰম্ভ হৈছে ইউনিট 8.3.2 লৈকে লাগিব সপুষ্পক উদ্ভিদৰ কি যৌন প্ৰজনন আছে ঠিক আছে তাৰ পিছৰখিনি যে আছে তাৰে পিছৰখিনি নালাগে ঠিক আছে এইখিনি 8.3.2 লৈকেহে লাগিব পিছৰখিনি আমাক নালাগে তাৰপিছত 9 নম্বৰ চেপ্টাৰটো আমি চাওঁ 9 নম্বৰ চেপ্টাৰটোত কি আছে হেৰিডিটেৰী এণ্ড ইভলিউশ্যনত আছে বংশগতি আৰু ক্ৰম বিকাশ 9 নম্বৰ চেপ্টাৰ যেহেতু ইয়াতে 9টো আছে আৰু আমাক কেইটা লাগিব 4টা ইউনিট লাগিব 9.1 9.2 এনেকুৱা হিচাপত 9.4 লৈকে আমাক লাগিব প্ৰজাতিকৰণ বুলি তাতে দিয়া আছে হেডলাইনটো ধুনীয়াকৈ প্ৰজাতিকৰণলৈকে তোমালোকে চালে হ'ব তাৰ পিছৰখিনি তোমালোকে চাব নালাগে তাৰপিছত নেক্সট তোমালোকৰ আছে 10 নম্বৰ চেপ্টাৰটো আছে লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন পোহৰৰ প্ৰতিফলন আৰু কি আছে প্ৰতিসৰণ পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ চেপ্টাৰটো বহুত ইম্পৰ্টেণ্ট হয় 10 নম্বৰ চেপ্টাৰ হয় এইটো ইয়াতে 10.3.5 লৈকে লাগিব ৰশ্মি চিত্ৰ ব্যৱহাৰ কৰি লেন্সত কি কৰিব লাগিব প্ৰতিবিম্বক গঠন সেইখিনি চিত্ৰ কেইটামান আছে তালৈকে তোমালোকে চাব লাগিব এইটো চেপ্টাৰৰ 10 নম্বৰ চেপ্টাৰটোত কিমানলৈকে চাব লাগিব 10.3.5 লৈকে চাব লাগিব ইয়াৰ পিছত যিখিনি আছে পিছৰখিনি নালাগে পিছৰখিনি এই সেশনটোৰ কাৰণে কি কৰা হৈছে বাদ দিয়া হৈছে ঠিক আছে এইটো 2020 যে একাডেমিক ক্যালেন্ডাৰ আছে সেইখিনিৰ কাৰণে এইখিনি বাদ দিয়া হৈছে তাৰপিছত তোমালোকে 11 নম্বৰ চেপ্টাৰটো চাব লাগিব হিউম্যান আইজ এণ্ড কালাৰফুল ৱৰ্ল্ড তা মানুহৰ চকু আৰু কি আছে 12 বৰণীয়া পৃথিৱীখন আছে ইয়াতে কি আছে 11.5 ইউনিটলৈকে লাগিব যেটো চেপ্টাৰটো 11 হয় তেতিয়া ইয়াতে 11 দিয়া গৈছে 11.5 লৈ তোমালোকে চাব লাগিব 11.5ত কি আছে বায়ুমণ্ডলীয় প্ৰতিসৰণলৈকে চাব লাগিব তাৰ পিছৰখিনি আৰু তোমালোকে চাব নালাগে তোমালোকে টেনচন ল'ব নালাগে তোমালোকৰ একো আহ্বান নাথাকে এনেকৈ মই বুজাই দিম গোটেইখিনি তোমালোকে অলপ ধৈৰ্য সহকাৰে চাব লাগিব তাৰ পিছত আছে ইলেক্ট্ৰিচিটি বুলি যেটো চেপ্টাৰ আছে বিদ্যুতৰ তোমালোকে 12.6.2 লৈকে চাব লাগিব 12.6.2 লৈকে কি কৰিব লাগিব চাব লাগিব তাতে আছে সমান্তৰাল সজ্জাত ৰোধক এটো হেডলাইন আছে সমান্তৰাল সজ্জাত ৰোধক সেইখিনি চাব লাগিব কিন্তু তোমালোকে হেতু যেটো ইয়ালৈকে আছে ইয়াতে আছে সেইখিনি চাব লাগিব তাৰ পিছৰখিনি যি আছে পিছৰখিনি তোমালোকে চাব নালাগে ঠিক আছে তাৰ পিছত আছে 13 নম্বৰটো আছে ম্যাগনেটিক ইফেক্টস এণ্ড ইলেক্ট্ৰিক কাৰেন্ট বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় কি আছে ক্ৰিয়া আছে এই চেপ্টাৰটো তোমালোকে চাবা 13.6 লৈ তোমালোকে চাব লাগিব 13.6 লৈ চাব লাগিলে 13.6ত হেডলাইনটো কি দিয়া আছে ইয়াতে আছে বৈদ্যুতিক জেনাৰেটৰ ইলেক্ট্ৰিক জেনাৰেটৰ আছে সেইখিনিলৈকে চাব লাগিব তাৰ পিছৰখিনি তোমালোকে চাব নালাগে হয় তোমালোকে যিখিনি চাব লাগে মই সেইখিনিয়ে দিছো তাতে বেছি আৰু কনফিউজ নহবা তোমালোকে তাৰ পিছত আছে কি 14 নম্বৰ চেপ্টাৰটো আছে সোর্সেস অফ এনার্জি শক্তিৰ উৎস শক্তিৰ বিভিন্ন উৎস আছে সেই চেপ্টাৰটো তোমালোকে কি চাব লাগিব ইউনিট কোনটো চাব লাগিব কিমানলৈকে 14.3.1 লৈকে তোমালোকে চাব লাগিব 14.3.1 লৈকে তোমালোকে চাব লাগিব আৰু তাতে আছে কি সৌৰ শক্তি বলা তাতে হেডলাইন এটা আছে সেইখিনি লৈকে তোমালোকে চাবা ঠিক আছে টিক মাৰ্ক দিবা সেইখিনি লৈকে চাবা তাৰ পিছত তোমালোকৰ 15 নম্বৰ চেপ্টাৰটো আছে আৱাৰ এনভায়ৰনমেন্ট আমাৰ পৰিবেশ ইউনিটটো হৈছে চেপ্টাৰটো যেটো 15 ইয়াতে 15 ৰ পৰা আৰম্ভ হৈছে 15.2.1 লৈকে তোমালোকে কি কৰিব লাগিব চাব লাগিব ইয়াতে খাদ্য শৃংখল আৰু জাল
এইখিনিলৈকে তোমালোকে চাব লাগিব ইয়াৰ পিছত 16 নম্বৰ চেপ্টাৰ এটা আছে 16 নম্বৰ চেপ্টাৰটো তোমালোকে কি কৰিব নালাগে তোমালোকে চাব নালাগে এনে চাবা খুলি চাবা কিন্তু সেইটো পৰীক্ষাত নাহে সোৱাতটো পঢ়িলে তো কোনো লছ নাই এনে একবাৰ পঢ়ি চাই দিবা কাৰণ ক্লাছ 10 ত তোমালোকৰ এইটো চেপ্টাৰটো যিহেতু আছিলে তোমালোকে এনে একবাৰ ৰাফ ৰিডিং কৰি পেলাই গুচি যাবা পৰীক্ষাত নাহে পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰিব নালাগে সেইটো চেপ্টাৰত আৰু এই পিছফালে যিখিনি আছে বাদ দিয়া গৈছে মোৰ বুধেৰে দিয়া মোৰ অপিনিয়নটো কৈছোঁ কোনো অৰ্গেনাইজেশ্যনৰ নহয় বা কোনো চৰকাৰৰ ফালৰ পৰা নহয় কাৰো ফালৰ পৰা নহয় এইটো মোৰ নিজা অপিনিয়ন পিছফালে যিখিনি বাদ দিয়া গৈছে যেহেতু তোমালোকৰ সময় আছে লকডাউনত তোমালোকৰ সময় আছে পিছফালে বাদ দিয়াখিনি জাষ্ট এবাৰ তোমালোকে কি কৰিবা পঢ়ি চাবা নহলে বস্তুবিলাক তোমালোকে আগফালে গমেই নাপাবা ইয়াতে ধৰজন ইয়াতে দৈনন্দিন জীৱনত পিএইচৰ গুৰুত্বখিনিলৈকে তোমালোকে পঢ়িলা পিছফালে কি আছে একোই গম নাপালা যদি এবাৰো যদি ৰিডিং তোমালোকে নিদিয়া পিছফালে একোই গম নাপাবা তেতিয়ালৈকে ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ বা সিফালে যেতিয়া ইঞ্জিনিয়াৰিং মেডিকেল বা বিএছচি লেভেলত বা যিয়ে হওক আপাৰ ক্লাছবিলাকত তোমালোকে গমেই নাপাবা পিছফালে কি আছিলে এনে জাষ্ট ৰিডিং এটা দি পেলাই তোমালোকে গুচি যাবা যে টাচ এটা দি পেলাই তোমালোকে গুচি যাবা এই তোমালোকৰ মনত থাকিব এইটো ক্লাছ 10 ত আছিল ইয়াৰ পিছৰখিনি ক্লাছ 10 ত কি আছিল নহলে গমেই নাপাবা হয় এতিয়া তোমালোকৰ নামাবলৈ সাৰে সিলেবাছখন দিছে ঠিক আছে এইখিনি তোমালোকৰ পৰীক্ষাৰ কাৰণে মাৰ্কছ লাগিব তোমালোকে জানিব লাগিব ঠিক আছে পিছফালৰখিনি কি কৰিব লাগিব এনে এবাৰ ৰিডিং দি যাবা 16 নম্বৰ চেপ্টাৰটোত কি আছিল যদি তোমালোক হুলিয়ে নচোৱা তেতিয়া কোনো দিনে গমেই নাপাবা কোনোবা যদি হতে কি আছিল 16 নম্বৰ চেপ্টাৰটোত হেডিংটোৱে তোমালোকে নাজানিবা এনে পঢ়িবা পৰীক্ষাত নাহে তাৰপৰ মাৰ্কছো নাই হেতু টোটালি কি কৰি দিছে এবাৰ একাডেমিক ক্যালেন্ডাৰৰ পৰা হেতু উলিয়াই দিয়া হৈছে উলিয়াই দিলে এবাৰ পঢ়ি চালে কোনো লছ নাই ঠিক আছে আমিতো বিভিন্ন ধৰণৰ মোবাইলৰ যে মেছেজ হোৱাটছআপ টেক্সট মেছেজ বিভিন্ন ধৰণৰ মেছেজবিলাক পঢ়ো সেই হিচাপত এই যিখিনি বাদ পৰিছে সেইবিলাক এবাৰ পঢ়ি গ'লে গম পাবা যে ক্লাছ 10 ত আছিল নহলে পিছতো ক'ব পাৰিবা বোলে এইখিনি লাগা নাই কিন্তু ক্লাছ 10 ত আছিল এতিয়া তোমালোকে এটা বস্তু চাব লাগিব কিন্তু তোমালোকে আৰু মোক হেৰি নকৰিবা বেয়া নাপাবা তোমালোকে বোলে চালে সিলেবাছখন কি কৰিছে যিখিনি ৰিডিউস কৰিছিলে সেইখিনি যিখিনি অমিট কৰিছিলে সিলেবাছখিনি চাৰে দিয়া নাই কিন্তু পঢ়িব কৈছে পঢ়িলে আজিলৈকে মই জানো যে পঢ়িলে কাৰো আজিলৈকে লষ্ট হোৱা নাই ঠিক আছে পঢ়িলে নলেজ বাঢ়ে এতিয়া তোমালোকে চাব লাগিব কোনটো চেপ্টাৰত কিমান নম্বৰ আছে এইটো হল মেইন ইম্পৰ্টেন্ট বস্তু হল মাৰ্কছখিনি কোড কিমান আছে ঠিক আছে এটা চেপ্টাৰত বহুত পঢ়ি আছে তোমালোকে তাতে মাৰ্কছে নাই ঠিক আছে Suppose মই as for example দিছো দে তোমালোকে একদম মানে দিলত নলাবা বস্তুটো এইটো চেপ্টাৰ চ আৱাৰ এনভাইৰনমেন্ট তোমালোকে দিনে ৰাতি পঢ়িছা আছে 4 মাৰ্কস ঠিক আছে তাৰ পিছত তোমালোকে লাইফ প্ৰসেছত কিমান মাৰ্কস আছে 10 মাৰ্কস আছে এইটো চেপ্টাৰ বলে গুৰুত্বই দিয়া নাই এইটো চেপ্টাৰ বহুত গুৰুত্ব দিছে 10 মাৰ্কসত গুৰুত্ব বেছি দিব লাগিব according to the 4 মাৰ্কস যে আছে 4 মাৰ্কৰ তুলনাত তোমালোকে এইটো চেপ্টাৰ বেছি পঢ়িব লাগিব তাতে 10 মাৰ্কস আছে ইয়াতে তা মানে কি আছে ইয়াতে দুটা চেপ্টাৰ আৰু আধা চেপ্টাৰ তেনেকুৱা মাৰ্ক ইয়াতে আহিবা তা মানে 4 + 4 আৰু 2 এনেকুৱা এতিয়া তোমালোকে চাবা এক নম্বৰ চেপ্টাৰটো যে আছে আমাৰ কেমিক্যাল ৰিঅ্যাকশন এন্ড ইকুয়েশনস ৰাসায়নিক বিক্ৰিয়া তাতে আমাৰ কিমান নম্বৰ থাকিব 6 মাৰ্ক থাকিব বহুত মাৰ্ক 6 মাৰ্ক মই তোমালোকক কৈছো বেছি মাৰ্ক থাকিব তাৰ পিছত এসিড ক্ষাৰক আৰু লৱণ এই চেপ্টাৰটোত কিমান থাকিব 6 নম্বৰ থাকিব ভালদৰে পঢ়িব লাগিব তোমালোকে তাৰ ধাতু আৰু অধাতুত কিমান নম্বৰ থাকিব 7 নম্বৰ থাকিব সেইকাৰণে এইটো একদম বহুত ইম্পৰ্টেন্ট হয় তাৰ পিছত কি আছে কাৰ্বন আৰু তাৰ যৌগ তোমালোকে কিতাপখন খুলি চাবা কিন্তু এইবিলাক মই যি দিছো তোমালোকে কিতাপৰ পৰাই দিছো কাৰ্বন আৰু তাৰ যৌগ এইটোত কিমান নম্বৰ থাকিব 6 নম্বৰ থাকিব 6 মাৰ্ক থাকিব তাৰ পিছত মৌলৰ পৰ্যাবৃত্ত কি শ্ৰেণী বিভাজন গোটেই চেপ্টাৰটো লাগিব তাতে কিমান নম্বৰ আছে 7 মাৰ্ক আছে ইয়াৰ এটাও কিন্তু বাদ পৰা নাই গোটেই চেপ্টাৰটো লাগিব এটা ইউনিটও বাদ দিয়া নাই সেইকাৰণে তোমালোকে বেছিকৈ পঢ়িব লাগিব তাৰ পিছত লাইফ প্ৰসেস আছে জীৱন প্ৰক্ৰিয়া 10 নম্বৰ আছে জীৱন প্ৰক্ৰিয়া গোটেই পঢ়ি দিবা গোটেই চেপ্টাৰটো থানসা ভানসা বুলি কয় আমাৰ ভাত থানসা ভানসা কৈ গোটেই পঢ়ি দিবা আৰু কিতাপত তাৰমানে তোমালোকে বেছি পঢ়িব লাগিব কিতাপৰ পোক হ'ব লাগিব তোমালোকে ঠিক আছে তেতিয়া এই ৰিজাল্ট ভাল হ'ব এনে পালা মাৰিলে কিন্তু ৰিজাল্ট ভাল নহব তাৰ পিছত কি আছে ইয়াতে আছে নিয়ন্ত্ৰণ আৰু সমন্বয় এইটো চেপ্টাৰ হ'ল তোমালোকৰ 7 নম্বৰ চেপ্টাৰ ইয়াতে 6 নম্বৰ আহিব ইম্পৰ্টেন্ট হয় তোমালোকে চাব লাগিব তাৰ পিছত আছে কি জীৱই কেনেদৰে বংশ বিস্তাৰ কৰে ইয়াৰ যিখিনি ইউনিট লাগিব মই তোমালোকক কৈছো আৰু ইয়াতে আহিব তোমালোকৰ 5 মাৰ্কস আহিব এইখিনিও ইম্পৰ্টেন্ট হয় তাৰ পিছত কি আছে বংশগতি আৰু ক্ৰমবিকাশ এইটো চেপ্টাৰৰ পৰা তোমালোকৰ আহিব 5 মাৰ্কস আহিব তোমালোকে ভালদৰে পঢ়িব লাগিব তাৰ পিছত যে পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ ভেৰি ইন্টাৰেষ্টিং চেপ্টাৰ ইয়াতে তোমালোকৰ আহিব 8 নম্বৰ আহিব 10 নম্বৰ চেপ্টাৰটোত 8 নম্বৰ আহিব তোমালোকে পঢ়িব লাগিব ইয়াতে কিছুমান ডায়াগ্ৰাম আছে ডায়াগ্ৰামবিলাক তোমালোকে চাবা মানুহৰ চকু আৰু বাৰবৰণীয় পৃথিৱী এইটো একদম ইজি চেপ্টাৰ এইটো তোমালোকে পাৰিবা এইটোত আছে কিমান
5 মাৰ্কছ আছে এইটো চেপ্টাৰৰ পৰা 5 নম্বৰ আহিব তাৰপিছত ইলেক্ট্ৰিচিটি বিদ্যুৎ বুলি কোৱা চেপ্টাৰটো যে আছে এইটো বহুত ইজি চেপ্টাৰ হয় ইয়াতে আহিব কিমান 6 মাৰ্ক আহিব এইবিলাক চেপ্টাৰ এনেকুৱা চেপ্টাৰ ইয়াৰ পৰা 1 নম্বৰ তোমালোকে কাট খাব নিদিবা বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া ইয়াতে কিমান আহিব ইয়াতে 5 মাৰ্কছ কেৰি কৰিব এইটো চেপ্টাৰে 5 নম্বৰ আহিব পাৰিবা তোমালোকে নিশ্চয় আৰু সোৰ্সেছ অফ এনাৰ্জি এইবিলাক এবাৰ ৰিডিং দিলে হৈ যায় সোৰ্সেছ অফ এনাৰ্জি শক্তিৰ উৎস ইয়াতে আহিব কিমান নম্বৰ 4 নম্বৰ আহিব তাৰ পিছত কি আৱাৰ এনভাইৰনমেন্ট হয় এইটোটো আহিব কিমান 4 নম্বৰ লগভগ তাৰ মানে কি হৈছে আমাৰ সিলেবাসখন মই তোমালোকক বুজাই দিছো ইয়াতে নুবুজাৰ একো কাৰণ নাই ইয়াতে ইংলিশতে দিয়া আছে ইয়াত অসমীয়াতে দিছো মই এইখিনি তোমালোকৰ চেপ্টাৰখিনিত খুচিপাত্ৰ যে ইনডেক্সত তোমালোকে চাবা এইখিনি এনেকৈ পাবা মাৰ্কস বিলাক এনেকৈ ইয়াতে দিছো তোমালোকৰ মাৰ্কস বিলাক চাবা কোনটো চেপ্টাৰৰ পৰা কোনটো আহে মাৰ্কস হিচাপত তোমালোক অলপ বেছি পঢ়ি দিবা ঠিক আছে 10 নম্বৰ চেপ্টাৰটো অলপ মাৰ্কস বেছি 6 নম্বৰ চেপ্টাৰটো 10 মাৰ্ক 10 মাৰ্কস আছে এইটো অলপ বেছি পঢ়ি দিবা পঢ়িব গোটেইখিনিয়ে লাগিব তাৰ পিছত কোনখিনিলৈকে আছে ইয়াতে দিয়া হৈছে তোমালোকে হেডিং বিলাক ইয়াতে মোৰ পৰা ভিডিওটো চাবা চাই পেলাই কিতাপখন খুলি পেলাই হেডিং বিলাক দিবা এটা মাৰ্ক টিক মাৰ্ক কৰিবা আন্ডাৰলাইন দিবা দি পেলাই সেইখিনিলৈকে পঢ়িলে হ'ল ঠিক আছে পঢ়িবতো লাগিব পঢ়াত কাৰো বাধা নাই কাৰণ যদি তোমালোকৰ ইয়াতে যদি এটা ইউনিটো ৰৈ যায় তোমালোকৰ মাৰ্কসটো কিন্তু পৰীক্ষাত কাটা যাব কাৰণ এইখিনিলৈকে তো আহিবই এইটো চেপ্টাৰে চোৱাচোন 7 নম্বৰ চেপ্টাৰ 7.2.1 লৈকে তো আহিবই যদি তোমালোকৰ ইয়াতে যদি ইউনিট এটা ৰৈ যায় তেতিয়াহ'লে তোমাৰ মাৰ্কসটো কাটা যাব তোমালে এনসাৰ কৰিব নোৱাৰিবা ঠিক আছে তোমালোকে নিশ্চয় বুজি পাইছা তোমালোকে এটা কাম কৰা এতিয়া এইটো তোমালোকে ভিডিওটো ৰখাই পেলাই তোমালোকে কি কৰা বস্তুখিনি ভিডিওটো ৰখাই পেলাই বস্তুখিনি গোটেইখিনি তোমালোকে লিখি লোৱা আৰু লিখি পেলাই এটা কাম কৰিব লাগিব তোমালোকে এনেকৈ লিখি ল'বা এখন তোমালোকৰ এখন মনতে থাকিব লাগিব তোমালোকৰ এখন কি কৰিবা তোমালোকে নিশ্চয় লিখি লৈছা এখন তোমালোকে হোৱাইট পেজ এখনত লিখি পেলাই যিখন পঢ়া টেবুলৰ সন্মুখত এনেকৈ তাক মাৰি থৈ দিবা চিপকাই থৈ দিবা হয় হেংগিং কৰি থৈ দিবা তেতিয়া তোমালোকৰ মনত থাকিব মেথছৰ যেনেদৰে দিছো সেই মেথছখন তোমালোকে তেনেকৈ কৰিবা মেথছখন আগৰ ক্লাছত দিয়া হৈছে তোমালোকে চাবা বহুত ইম্পৰ্টেন্ট হয় সিলেবাসখন নাজানাকৈ তোমালোকে আগবাঢ়িব নোৱাৰিবা কৰবাত কিবা নোহোৱা ইউনিট পৰীক্ষাত যেবিলাক বাদ পৰা ইউনিট সেইবিলাক পঢ়ি থাকিলে নহব প্ৰথমতে তোমালোকে বিজ্ঞানখনটো পঢ়ি চাই জেনেৰেল সায়েন্সখন কোড নম্বৰটো আছে C3 প্ৰথমতে এইখিনি চাব লাগিব চাই ইয়াৰ ওপৰত ভিত্তি কৰি তোমালোকে চাব লাগিব হয়তো তোমালোকে কেনেকুৱা ইয়াৰ পিছৰখিনি তোমালোকে পঢ়িছিলা যেটো এটি 1 নম্বৰ চেপ্টাৰ 2 নম্বৰ 3 পিছফালৰখিনি কি জানি তোমালোকে পঢ়িছিলা বা স্কুলত পঢ়াইছিল মানে আমাৰ অনলাইনৰ জৰিয়তে পঢ়াইছিল এতিয়া সেই হিচাপত তোমালোকে মেইন সিলেবাসখন চাব লাগিব মিলাই চাব লাগিব কোনখিনি লাগে কোনখিনি নালাগে আৰু তোমালোকে যেটো স্মাৰ্ট হয় তেতিয়ালে তোমালোকে নিশ্চয় চাবা ঠিক আছে তেতিয়ালে আজি এইখিনি কলো আজি এইখিনি কৈ কি কৰিলো মই আজি ক্লাসটো সামৰণি কৰিম কিন্তু সামৰণি কৰাৰ আগতে তোমালোকে কি কৰিব লাগিব মোৰ ভিডিও ক্লাসটো লাইক কৰিব লাগিব আৰু বুজি পাইছা নে নাই মোক কমেন্ট কৰি কব লাগিব তেতিয়ালে আজি এইখিনি কৈ আজিৰ ক্লাসটো সামৰণি